গৌৰৱ, ঘৰত এইবোৰ কি হৈছে বাৰু? এতিয়া সেই দুখীয়া ঘৰৰ ছোৱালী যদি এইখন ঘৰৰ সৰু বোৱাৰী হ'বহি, মাহঁতে বাৰু তোমাৰ ভাইটি অকণমানো বুজাব নোৱাৰেনে? মোৰ যে এইবোৰ একেবাৰে ভাল নলগা হৈছে। চোৱা দেই গৌৰৱ, আমি এনেকৈ সদায় লগত থাকিলে নহ'ব। তুমি আৰু মই এইখন ঘৰৰ পৰা গুচি যোৱাটোৱে ভাল হ'ব। আমি অকলশৰীয়া হ'লে মানে নিজৰ ইচ্ছামতে সকলো কৰিব পাৰি, কিন্তু এতিয়া মাহঁতে আমাৰ এটা কথা নুশুনে। গতিকে মোৰ এনেকৈ লগত থাকি থাকি অশান্তি লাগিছে আৰু তুমি সোনকালে কিবা এটা ব্যৱস্থা কৰা। ৰাণী, তুমি ঠিকেই কৈছা, কিন্তু কৰিবা কি? আমি এতিয়া হঠাৎ যদি মাহঁতক কওঁ যে আমি বেলেগ হ'ব বিচাৰিছো, তেতিয়া মাহঁতে কি বুলি ভাবিব? এতিয়া আমাৰ বিজনেছটো একেলগে চলাই থকা হৈছে। গতিকে তুমি চিন্তা নকৰিবাচোন, ময়ো বাৰু এইবোৰ একো ভাল দেখা নাই। আমাৰ ঘৰখনৰ লগত তাই একোৱে নিমিলে, তথাপিও মাহঁতে সেই দুখীয়া ছোৱালীজনী, গাঁৱৰ ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী কৰিবলৈ কিয় বিচাৰিছে সেইটোহে বুজি পোৱা নাই। গতিকে সময় আহিবলৈ দিয়া, যিদিনা সুযোগ মিলিব সেইদিনা আমি এইখন ঘৰ এৰি ইয়াৰ পৰা একেবাৰে গুচি যাম। তেতিয়া আৰু মা দেউতাৰ লগত কোনো কণ্টেক্ট নাৰাখো মই। এই বিজনেছটোৰ কাৰণে তুমি এনেকৈ ইয়াত বন্দী হৈ থাকিব লগা হৈছে, আৰু তোমাৰ লগতে মই বন্দী হৈ থকা নিচিনা লাগিছে। আমনি লাগিছে আৰু। এতিয়া সেই গাঁৱলীয়া ছোৱালীজনী এইখন ঘৰত আহি ৰাণীৰ দৰে থাকিব। মোৰ এইবোৰ দেখি দেখি আমনিহে লাগিছে। এইবোৰ আৰু চাই থাকিব নোৱাৰো। তুমি সোনকালে কি ব্যৱস্থা কৰিব আছে কৰা। মই বাৰু ৰৈ দিছো, কিন্তু সদায় এইবোৰ মই সহ্য কৰি থাকিব নোৱাৰো। হ'ব দিয়া ৰাণী, অশান্তি পাইছো। তুমি চিন্তা নকৰিবা। মই কৈছো নহয়, সুযোগ আহিবলৈ দিয়া। যিদিনাই সেই সুযোগটো পাম সেইদিনাই এইখন ঘৰ এৰি আমি চিৰদিনৰ বাবে ইয়াৰ পৰা গুচি যাম, আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহো। বাৰু হ'ব দিয়া, মোৰ এতিয়া কাম অলপ আছে, মই কৰি লওঁ। সৰু বোৱাৰী, আজি এইখন ঘৰ তোমাৰ প্ৰথম দিন, আৰু তুমি আজি আমাক কি বনাই খুৱাম বুলি ভাবিছা? পিছে তুমি খানা পিনা ভালকৈ বনাবলৈ জানা নহয়? চিন্তা কৰিব নালাগে দিয়া, তোমাক সহায় কৰিবলৈ মইতো আছোৱে, লগতে ডাঙৰ বোৱাৰীও আছে নহয়। তোমাক সহায় কৰি দিব, কামবোৰ দেখুৱাই দিব, ক'ত কেনেকৈ কি কৰিব লাগে। চিন্তা নকৰিবা। পিছে কোৱাচোন, কি বনাই খুৱাবা আজি আমাক? মা, মইতো জনাতো গোটেইবোৰ বস্তুৱে বনাবলৈ জানো। এতিয়া আপোনালোকে কোনে কি খাই ভাল পায় মোক যদি এবাৰ কৈ দিয়ে, তেতিয়া মই বস্তুবোৰ বনাবলৈ মোৰ সুবিধা হ'ব। আৰু পাকঘৰত কোনটো বস্তু ক'ত ৰখা আছে সেইখিনি দেখুৱাই দিলেই হ'ব। নহ'লে মই আকৌ বিচাৰি ফুৰোতে সময়বোৰ এনেই যাব যে। হয় নেকি? গোটেইবোৰ জানা? তেতিয়াহ'লে ভালেই আছে। তুমি এতিয়া চবৰে পচন্দৰ একো বনাই থাকিব নালাগে। এতিয়া ৰাতিপুৱাৰ সময়, গতিকে মিঠা কিবা এটা সকলোৰে কাৰণে বনাই দিয়া। লগতে তুমি চাহ বনাই দিবা, হৈ যাব। ঠিক আছে ব'লা, পাকঘৰলৈ ব'লা। মই তোমাক পাকঘৰৰ গোটেইবোৰ বস্তু ক'ত কি আছে দেখুৱাই দিম। লগতে ডাঙৰ বোৱাৰীও চাগে পাকঘৰতে আছে। ডাঙৰ বোৱাৰীয়ে তোমাক অকণমান সহায় কৰি দিব। একো চিন্তা কৰিব নালাগে দিয়া। ঠিক আছে হ'ব মা, মই চবৰ কাৰণে তেতিয়াহ'লে মিঠাকে বনাই দিম। ডাঙৰ বোৱাৰী, তুমি ইয়াতে আছা? ভালেই হ'ল দিয়া তুমি ইয়াতে আছা। হেৰি নহয়, সৰু বোৱাৰী এইখন ঘৰত আজি প্ৰথমটো দিন, আৰু তাই আজি প্ৰথম দিনাই আমাৰ কাৰণে কিবা এটা বনাব লাগিব নহয়। গতিকে মই বাৰু তাইক পাকঘৰত ক'ত কি আছে সেইবোৰে দেখুৱাই দিওঁ বুলি আহিছিলোঁ। এতিয়া তুমি আছা যেতিয়া এটা কাম কৰা, তাইক তুমিয়ে গোটেইবোৰ বস্তু দেখুৱাই দিয়া, আৰু অকণমান সহায় কৰি দিবা। কাৰণ এইখন ঘৰত তাই আজি প্ৰথম দিন, তাই মানে কামবোৰ কৰিবলৈ অলপ ফ্ৰী কৰি দিব লাগিব নহয়, আৰু ক'ত কি আছে সেইবোৰো নাজানে। গতিকে সেইখিনি তুমি অকণমান সহায় কৰি দিয়া। মই অকণমান চৰি, আপুনি মোক বেয়া নাপাব। মোৰ নিজৰো আৰু বহুত কাম আছে, মই তাকো কামবোৰ দেখুৱাই থাকিব নোৱাৰো। আপুনিতো এনেই আছে, গতিকে আপোনাৰ মৰমৰ সৰু বোৱাৰী আপুনি গোটেইবোৰ কাম দেখুৱাই দিয়ক, ক'ত কি কৰিব লাগে। মই নোৱাৰো। এনেও গৌৰৱ এতিয়া অফিচলৈ যাব। গৌৰৱৰ কাৰণে মই ব্ৰেকফাষ্ট ৰেডি কৰিলোৱে, টিফিনো পেক কৰিব আছে। মই সেইখিনি কৰি লওঁগে। এনেকৈ ইয়াত লাগি থাকিব নোৱাৰো। সৰু বোৱাৰীক আপুনি কি দেখুৱাব আছে নিজে কৰি থাকক সহায়। মই নোৱাৰো, মোক মানি থাকিব। মা, হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। বস্তুবোৰ ক'ত ক'ত আছে মোক এবাৰ দেখুৱাই দিয়ক, তাৰপিছত মই অকলে গোটেইবোৰ কৰিব পাৰিম। ডাঙৰ বাইদেউ চাগে মোক কিবা বেয়া পাইছে নেকি, নাজানো আৰু। সেইকাৰণে চাগে খং কৰি গুচি গ'ল। কিন্তু মই বেয়া পোৱা নাই দিয়ক। ডাঙৰ বাইদেউ কামো শিকিব পাৰে, সেইকাৰণে হয়তো মোক সহায় কৰিব নোৱাৰে এতিয়া। মই অকলে কৰিব পাৰিম। আপুনি এবাৰ খালি মোক বস্তুবোৰ দেখুৱাই দিয়ক। মই সকলোৰে কাৰণে এতিয়া পায়সকে বনাই দিওঁ বুলি ভাবিছোঁ। সৰু বোৱাৰী, ডাঙৰ বোৱাৰী ৰাতিপুৱা চাগে কাম অলপো থাকে নহয়, সেইটো কাৰণে খং উঠি চাগে কিবা কাৰণত। হ'ব দিয়া, ডাঙৰ বোৱাৰীৰ কথা বাৰু বাদ দিয়া। তোমাক তেতিয়াহ'লে মই বস্তুবোৰ উলিয়াই দিওঁ ন। পায়স বনাম বুলি ভাবিছা, ভালেই আছে দিয়া। আমাৰ ঘৰৰ পায়স খাই আকৌ সকলোৱে ভাল পায়। আজি তোমাৰ হাতৰ পায়স খাবলৈ পাম। ৰ'বা, মই তোমাক চেনি, গাখীৰ আৰু চাউলখিনি উলিয়াই দিওঁ, তুমি তাৰপিছত বনাবা। পপি, তোমাৰ হাতৰ পায়স খাই আজি বহুত ভাল লাগিলে দেই। সদায় বাৰু আমাক মায়ে পায়স বনাই খুৱাই, খুব টেষ্টিকৈ বনায়, কিন্তু তুমি বনোৱা পায়সখিনি আজি বহুত বেলেগ লাগিল। টেষ্টটো বহুত ধুনীয়া, সঁচাকৈ। তুমি খুব ধুনীয়া বনাবলৈ জানা। বাৰু মা, মই এতিয়া গৈ থাকোঁ অফিচলৈ। আজি ক্লাইণ্টৰ লগত মিটিং আছে, গতিকে মই লাঞ্চটো তাতে কৰি ল'ম। আচ্ছা পপি, মই এতিয়া যাওঁ দেই, তুমি থাকা। আৰু তোমাক যদি কিবা প্ৰয়োজন হয় তুমি মাক ক'বা, নহ'লে মোক ফোন কৰি দিবা মাক যদি ক'বলৈ বেয়া পোৱা। তোমাৰ আজি এইখন ঘৰৰ প্ৰথম দিন, তথাপি মই তোমাক অকলে এৰি যাব লাগিছে।
কাৰণ অফিচত এতিয়া মিটিং আছে নগলেও নহয় Thank you so মই much. তোমাৰ লগতে ঠিক আছে থাকিলো হ'ব দিয়ক আচ্ছা হ'ব তো দিয়া এতিয়া আপোনাৰ মই যাওঁ দেই কাম আছে যিহেতু আপুনি যাবই লাগিব মোৰ কিবা দৰকাৰ হ'লে মই মাকে সুধি ল'ম বাৰু আপুনি চিন্তা নকৰিব ভালকৈ যাব দেই বাৰু মোৰ পাকঘৰত কাম আছে মই কৰি লওঁগে আপুনি যাওক সৰু বৰী ডাঙৰ বৰী ক'ত মই ডাঙৰ বৰী কৈছিলোঁ নহয় তোমাৰ লগত লাগি দিবলৈ অলপ দুপৰীয়া খানাখিনি বনাওঁতে অন্ততঃ দুইজনী মিলি বনালে ভাল হয় বাৰু শুনাচোন বৰী মই ফ্ৰিজত পনীৰ থৈ দিছোঁ আজি পনীৰ বনাবাচোন দেই ধুনীয়াকৈ বনাবা পনীৰ খাবলৈ মন গৈছে বাৰু তুমি বনোৱা কিবা দৰকাৰ হ'লে ক'বা মোক মই ডাঙৰ বৰীক পঠাব মা মই পনীৰ বনাই দিম বাৰু মা আপুনি বাইদেউক মাতিব নালাগে নেকি বাইদেউ পাকঘৰলৈ আহিছিলে মোক কৈ থৈ গ'ল আজি বোলে মই অকলে বনাব লাগিব বাইদেউৰ বোলে গাটো বেয়া সেইকাৰণে বাইদেৱে ৰুমত আৰাম কৰোগে বুলি ক'লে গতিকে আপুনি এতিয়া বাইদেউক মাতিব নালাগে আৰু এনেও বেলেগ মানে ইমান একো বনাবলৈ নাই নহয় মই অকলে পাৰিম দিয়ক আপুনি চিন্তা কৰিব নালাগে কিবা দৰকাৰ হ'লে মই আপোনাক কৈ দিম বাৰু এতিয়া আপুনি যাওক বহকে মই বনাই মেলি লওঁ সকলো শেষ হৈ গ'ল ইমান টকাৰ লোন লৈ এই গোটেই বস্তুবোৰ আনিছিলোঁ সেনেকৈ গুদামত জুই লাগি যোৱাৰ কাৰণে গোটেই বস্তুবোৰ জ্বলি শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল এতিয়া কি কৰিম বাৰু আমিতো ৰাস্তাত আহি গ'লোঁ এই টকাখিনি এতিয়া আমি ঘূৰাই দিবৰ কাৰণে আমাৰ ঘৰটো হয়তো দি দিব লাগিব সকলো শেষ হৈ থাকিল বাবা তই আহিলি অফিচৰ পৰা ভালে হ'ল বোৱাৰীয়ে খালি এতিয়া ভাত বনাবলৈ গৈছেহে দেই তাইক আজি মই পনীৰ বনাবলৈ কৈছোঁ তয়ো পনীৰ খাই ভাল পাওঁ নহয় পিছে তোৰ কিবা হ'ল নেকি এনেকৈ ইমান মন বেয়া কৰি আছো যে কি হ'ল কচোন মা অফিচত থাকোঁতে ফোন এটা আহিছিল আমাৰ গুদামত বোলে জুই লাগিছে আৰু যিখিনি বস্তু আছিলে গোটেইবোৰ জ্বলি শেষ হৈ থাকিল মা সকলো শেষ হৈ গ'ল সেইখিনি বস্তু আনিবৰ কাৰণে বহুত টকাৰ লোন লৈছিলোঁ এতিয়া গোটেই গুদামৰ বস্তুবোৰ জ্বলি গ'ল সেই টকাখিনিও এনেই গ'ল এতিয়া তেওঁলোকক সেই টকাখিনি আমি ঘূৰাই দিব লাগিব মা আমি হয়তো এই ঘৰটো এৰি গুচি যাব লাগিব কাৰণ তেওঁলোকৰ লোনখিনি দিব নোৱাৰিলে তেওঁলোকে আমাক এৰি নিদিয়ে আমাৰ গুদামত জুই লাগিলে আৰু সকলো জ্বলি শেষ হৈ গ'ল হে ভগৱান সেইবোৰ কি হৈছে তোৰ দাদা ক'লে গ'ল তোৰ দাদা এইবোৰ গম পায় নে নাপায় এতিয়া আমি কি কৰিম বাৰু বাবা মা দাদাবোৰ একো খবৰে পোৱা নাই এনেই মই ওচৰৰ মানুহবোৰৰ পৰা জানিব পাৰিছোঁ তেওঁলোকে কৈছে দাদাবই বোলে এইখন ঘৰ এৰি গুচি গ'ল বেলেগ ক'ৰবাত আজি একোৱে খবৰ পোৱা নাই আৰু আমাৰ গুদামত জুই লগাৰ কথা মই দেউতাকো খবৰ দিয়া নাই দেউতাৰ এনেই গা বেয়া তেওঁ ট্ৰিটমেণ্টৰ কাৰণে গৈছে এইটো খবৰ পালে তেওঁৰ স্বাস্থ্য আৰু বেয়া হৈ যাব সেইকাৰণে তেওঁ একো খবৰ দিয়া নাই মই মা আমি হয়তো অলপ দেৰিৰ পিছত এই ঘৰটো এৰিও যাব লাগিব এইবোৰ আমাৰ লগত কি হৈ গ'ল বাৰু গৌৰৱক মই কেতিয়াও তেনেকুৱা কৰিব বুলি ভবা নাছিলোঁ ঘৰত ইমান ডাঙৰ এটা বিপদ হ'ল দেউতাকো ইয়াত নাই আৰু সি সেনেকৈ আমাক এইটো অৱস্থাত এৰি গুচি গ'ল কেতিয়াও ভবা নাছিলোঁ সি যে আমাৰ লগত এনেকুৱা কৰিব এই আপুনি কি কৈছে সি আমাক বিপদৰ সময়ত অকলে আপোনাৰ এৰি থৈ যাব পাৰে কিন্তু আমিতো যাম আমি দুখীয়া হ'ব পাৰোঁ একোৱে ভাবি পোৱা নাই বিপদৰ সময়ত আপোনালোকৰ লগ কেতিয়াও এৰি নিদিওঁ আমি আপোনালোকৰ লগত আছোঁ বিয়নী আপোনালোক ইয়াত আপোনালোকে খবৰটো কেনেকৈ পালে মা দেউতাক মই ফোন কৰি ইয়ালৈ মাতিছোঁ হয় বিয়নী পপীয়ে আমাক যেতিয়া কথাটো ক'লে তেতিয়া আমি নহাকৈ থাকিব নোৱাৰিলোঁ আপোনালোক আমাৰ নিজৰ মানুহ ইমান ডাঙৰ বিপদ এটা হৈছে নহাকৈনো কেনেকৈ থাকোঁ বিয়নী আপুনি যদি বেয়া নাপায় আপোনালোকৰ বেলেগ থকা ব্যৱস্থা নোহোৱালৈকে আমাৰ ঘৰতে থাকিব আমাৰ ঘৰটো বহুত সৰু আপোনালোকৰ নিচিনাকৈ হয়তো সকলো সা সুবিধা নাথাকিব পাৰে কিন্তু বেলেগ ব্যৱস্থা নোহোৱালৈকে আপোনালোকক তাত আমি ৰাখিব পাৰিম মইনো কিয় বেয়া পাম আপোনালোকে যে আমাক সহায় কৰিছে সঁচাকৈ বহুত ভাল লাগিল মোৰ নিজৰ ডাঙৰ ল'ৰাই আমাক এনেকুৱা বিপদত দেখি সিহঁতে ইয়াৰ পৰা গুচি গ'ল আমাক এৰি কিন্তু আপোনালোকে আমাক সহায় কৰিবলৈ আহিল বৰ ভাল লাগিল মা বিপ্লৱ আহক এইখনে আমাৰ সৰু ঘৰ আপোনালোকৰ ইয়াত থাকিবলৈ অকণমান অসুবিধা হ'ব পাৰে কিন্তু চিন্তা নকৰিব আমি সকলো ব্যৱস্থা কৰি দিম আপোনালোকৰ যাতে অকণো অসুবিধা নহয় আৰু এতিয়া ভোকো লাগিছে চাগে সকলোৰে মই গৈ চবৰ কাৰণে খাবলৈ কিবা এটা বনাওঁগে আপোনালোক বহিব আহক বিয়নী আমি সঁচাকৈ বৰ ভাগ্যৱান দেই আপোনালোকৰ নিচিনা ইমান ভাল মানুহ এঘৰ নিজৰ বিয়নী হিচাপে পালোঁ সঁচাকৈ আমাৰ ল'ৰাই য'ত আমাক সহায় নকৰিলে তাত আপোনালোকে আমাৰ কাৰণে ইমানবোৰ কৰিছে সঁচাই আমি ভাগ্যৱান বোৱাৰী তোমাকহে আমি সেইখন ঘৰত একোৱেই সুখ দিব নোৱাৰিলোঁ চোৱাচোন তোমাৰ সেইখন ঘৰত যোৱানো কিমান দিন হৈছিল আমাৰ সকলো শেষ হৈ থাকিলে কিন্তু তুমি আমাৰ কাৰণে ইমানবোৰ কৰিছা সঁচাই কেতিয়াবা বৰ বেয়া লাগে আপুনি কি কৈছে মই নিজকে বহুত ভাগ্যৱান বুলি ক'ব লাগিব
আপোনাৰ নিচিনা ইমান মৰম কৰা শাহু এগৰাকী পালো। গতিকে মই একো দুখ কৰা নাই আৰু একো বেয়াও পোৱা নাই। কেতিয়া কাৰ কি বিপদ আহে কোনো নাজানে। গতিকে সকলো ঠিক হৈ যাব। আপোনালোক বহক, মই খাবলৈ বনাওঁগে।